জামুগুৰিহাটৰ টৌভঙাৰ সন্তোষী মা মন্দিৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ইটা ভৰ্তি ট্ৰেক্টৰ বাগৰি পৰিল পথৰ ওপৰত। দুৰ্ঘটনাটো ট্ৰেক্টৰখনৰ দুজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে দুই আহতক ততাতৈয়াকৈ নি উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰিছে। জামুগুৰিহাটৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ। বৰ্তমান এই ইটা ভৰ্তি ট্ৰাক এখন ট্ৰেক্টৰ এখন টৌভঙাৰ পৰা জামুগুৰি অভিমুখে আহি আছিলে আৰু গাড়ীখন কিবা কাৰণত ৰাস্তা বেয়া কাৰণে জোল মাৰিলে। জোল মৰাৰ লগে লগে ইটাৰ সৈতে ট্ৰেইলাৰখন পাল্টি মাৰি দিলে। পাল্টি মৰাৰ পিছত এজন মানুহ গুৰুতৰভাৱে জখম হৈছে বুলি গম পাইছোঁ আৰু দুজন বৰ্তমান ঢলাবিল চিকিৎসাধীন হৈ আছে। ঢলাবিল অসামৰিক চিকিৎসালয়। কিবা নাম্বাৰ আছে নেকি গাড়ী? গাড়ীৰ নম্বৰ বৰ্তমান জনা নাই। কোনখিনিতে হৈছে? টুপিয়া সন্তোষী মা মন্দিৰৰ সমীপত। মেইন ৰোড হয়, মেইন ৰোডৰ কাষতে। আৰক্ষীক জনাইছে? আৰক্ষীক বৰ্তমান জনোৱা হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছেহি আৰু তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। ঠিক আছে। বৰ্তমান এই ইটা ভৰ্তি ট্ৰাক এখন ট্ৰেক্টৰ এখন টৌভঙাৰ পৰা জামুগুৰি অভিমুখে আহি আছিলে আৰু গাড়ীখন কিবা কাৰণত ৰাস্তা বেয়া কাৰণে জোল মাৰিলে। জোল মৰাৰ লগে লগে ইটাৰ সৈতে ট্ৰেইলাৰখন পাল্টি মাৰি দিলে। পাল্টি মৰাৰ পিছত এজন মানুহ গুৰুতৰভাৱে জখম হৈছে বুলি গম পাইছোঁ আৰু দুজন বৰ্তমান ঢলাবিল চিকিৎসাধীন হৈ আছে। ঢলাবিল অসামৰিক চিকিৎসালয়। কিবা নাম্বাৰ আছে নেকি গাড়ী? গাড়ীৰ নম্বৰ বৰ্তমান জনা নাই। কোনখিনিতে হৈছে? টুপিয়া সন্তোষী মা মন্দিৰৰ সমীপত। মেইন ৰোড হয়, মেইন ৰোডৰ কাষতে। আৰক্ষীক জনাইছে? আৰক্ষীক বৰ্তমান জনোৱা হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছেহি আৰু তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। ঠিক আছে। নিউজ ডেস্ক অসম টুডে।